নমস্কাৰ, মই কবিতা আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম বতাহৰ প্ৰশ্ন। কবি নিৰঞ্জন শৰ্মা, আবৃত্তি জ্যোতিস্মিতা শৰ্মা। বতাহৰ প্ৰশ্ন। মৌনতাৰ ৰাগীত মই মাতাল হৈ পৰিছো। মৌনতাৰে জুখিব বিচাৰিছো মোৰ সহনশীলতা কিমান। নিৰ্জনতা ভাঙি বলিবলৈ লোৱা বতাহজাকে মোক প্ৰশ্ন কৰিছে, মানুহে কি পৰিস্থিতিত কিমান পৰ অকলশৰীয়াকৈ থাকিব পাৰে? মানুহে কিমান দীঘলীয়াকৈ গাঁঠিব পাৰে মৌনতাৰ মালা? মৌনতাৰে লিখিব পাৰিনে জীৱনৰ সুখ অথবা দুখৰ টোকা? মৌনতাৰে নিৰ্ণয় কৰিব পাৰিনে জীৱনৰ আচল বাট? মৌনতাৰে পাৰিনে অংকন কৰিব প্ৰিয়জনৰ ছবি? মৌনতাৰে পাৰিনে পাতলাব হৃদয়ৰ দুখ? মৌনতাৰে পাৰিনে ল'বলৈ বুকু ভৰা সুখ? মৌনতাৰ ৰাগীত মাতাল হৈ বান্ধিব পাৰিনে অভিমানৰ নৈ? কিমান মৌন হ'লে শুনিবলৈ পায় আকাশী গংগাৰ শব্দ? কিমান মৌন হ'লে আৰু কিমান মৌন হ'লে প্ৰাণত বাজি উঠে সৰগীয় বাঁহীৰ সুৰ? এৰা বতাহৰ এনে প্ৰশ্ন মই ক'লো, মৌনতা ভাঙিবলৈ ধুমুহা নালাগে। মৌনতাৰে মানুহে নমাই আনিব পাৰে জীৱনৰ প্ৰচণ্ড ধুমুহা।